ৰবি নাৰ্চাৰী আচলতে আমাৰ তাত ফকৰা যোজনা আছে পৰৰ ওপৰত পালে পানী ঢালি খাওঁ আচলতে এইটোৱে আচলতে আপোনাৰ হেৰি আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব শেষলৈকে চাব আৰু ভিডিঅ'টো চাই আপোনালোকে ফকৰা যোজনাটো হয়নে নহয় আপোনালোকে কমেণ্ট কৰি জনাব জয় শ্ৰীকৃষ্ণ নাৰ্চাৰীত দেখুৱাই আছোঁ আপোনাৰ ফুলৰ ফুল দেখুৱাই আছোঁ আমি নাৰিকল তামোল ল'বৰ কাৰণে আহিছোঁ দেখুৱাই আছোঁ আচলতে এই নেকি আপোনাৰ দেখুৱাই আছোঁ এয়া নাৰ্চাৰীত আপোনাৰ তামোলৰ পুলি ল'ম আমি আৰু এয়া আপোনাৰ এইটো আছিলে আঙ্গুৰ এইটো ফৰগেট মিনত আৰু ইয়াতে দেখুৱাম কেকটাছো দেখুৱাম আমি 10টা ল'লোঁ তামোলৰ পুলি আৰু এতিয়া আৰু নাৰিকল পুলি আমি আছোঁ 10টা ল'ম এতিয়া দেখুৱাই আছোঁ এইটো স্নেক প্লেন এইটো হ'ল আপোনাৰ এইটো কি গাছ এইটো হেৰি গামেৰি এয়া তামোল এয়া নাৰিকল দেখাই আছোঁ এয়া বকুলৰ পুলি এইবিলাক চব বকুল আৰু এইবিলাক গাছটোৰ নাম নাজানো আচলতে এইবিলাক প্লেণ্টেশ্যন আচলতে ৰাস্তাৰ ওচৰে লগাব লাগে আৰু দেখাই আছোঁ এয়া চেগুনৰ পুলি এইবিলাক এইটো মধুৰিআম লাগি আছে ইয়াতে চাওক মধুৰিআম লাগি আছে ইয়াতে লাগি আছে এয়া লেমু এইটো এই বঙালী বগৰী আচলতে এইটো কি কয় আপোনাৰ আপেল বগৰী এইবিলাক আপেল বগৰী আৰু কিবা ফুল ফুলি আছে ফুল ফুলি আছে ফুল ফুলি আছে ভাইটি কাম কৰি আছে ভাইটি অলপ কৈ দি আছো তুমি এই নাৰ্চাৰী তোমালোকৰ নাই জানো আমাৰ কিমান বছৰ হ'ল এক বছৰ মান এইবিলাক ক'ৰ পৰা নাই এইবিলাক যে প্লেনবিলাক আনা যে ক'ৰ পৰা আনা আপোনাৰ কলকাতাৰ পৰা আহে বহুত দূৰৰ পৰা আহে কোচবিহাৰৰ পৰা আহে আৰু দি যায় নে কোনোবা আনিব যাব লাগে আৰু এইখিনি নে আৰু ক'ত পিছফালে পিছফালে জাগা বনাই আছো বৰ্তমান মাল নাই বনাই আছো সিদিন আপোনাৰ আহিব না ঠিক আছে তোমাৰ কচোন নামটো কোৱা কালামালি কি নাম কালামালি তোমাৰ কি লিজত লৈছা নেকি মাটিতে নেকি তোমালোকৰ নিজতে এইখিনি মাটি নহয় ভাড়া কি চিষ্টেম বছৰ চিষ্টেম নাই 10 বছৰ ডাঙৰ দাদা গম পায় কি আছে তুমি কৈ দিবা কি প্লেন আছে আপোনাৰ বহুত আছে ফলৰ ওপৰত ফলৰ আপোনাৰ আপেল আছে আঙ্গুৰ আছে কমলা আছে লেচু আছে আমলখি আছে ভালে আৰু এনে ধৰক বিভিন্ন ধৰণৰ ফল ছায়াৰ কাৰণে যিটো আপোনাৰ ৰাস্তাত যিটো ছায়াৰ কাৰণে লগায় ছায়াৰ আপুনি বকুল ল'ব পাৰে টাৰ্মিনেল ল'ব পাৰে দেৱদাৰু কৃষ্ণচূড়া ৰাধাচূড়া এইবিলাক চব পোৱা যায় এসব আছে হয় আপোনালোক দেখুৱাই আছো এয়া নাৰ্চাৰীত আপোনাৰ এসব প্লেন আছে আৰু আপোনালোকে যদি পৰিৱেশৰ ওপৰত আচলতে গুৰুত্ব দিয়ে পৰিৱেশ যদি ভাল কৰিব বিচাৰে যদি আপোনাৰ যদি ফ্ৰেছ অক্সিজেন খাব বিচাৰে ইয়াৰ পৰা আচলতে প্লেন লৈ যাওক আৰু নিজৰ আচলতে নিজৰ ভূমিত নিজেই আচলতে নিজৰ অক্সিজেন খেতি কৰি নিজেই যাতে ল'ব পাৰে তাৰ কাৰণে ব্যৱস্থা কৰক এয়া আচলতে আপেল বগৰী আছে দেখুৱাই আছো আপোনাৰ এয়া এইটো আচলতে লেচু এয়া আম দেখি আছো এয়া আম আৰু দেখুৱাই আছো এইবিলাক মই নাজানো এইবিলাক আচলতে ৰাস্তাত প্লেন লগাব লাগে
এয়া বেঙেনা লাগি আছে, এয়া বেঙেনা লাগি আছে, দেখুৱাই আছো এয়া দেখাইছো আপোনালোকক। এয়া আমি এয়া আপেল বগুৰি, এইটো কি গছ? কি গছ? মেংগী গছ, মেংগী, এইটো কঁঠাল গছ আচলতে। হয়, এইবিলাক আম, এইটো ৰঙা আম, এইটো ৰঙা ৰেড মেংগো আচলতে বহুত আছে, বহুত প্লেন আছে। আপোনালোকে আহক, ইয়াতে আহক, আহি আচলতে লৈ লওক, ময়ো ললো। আৰু এইবিলাক আচলতে সকলোৱে আচলতে আমি চৰকাৰক দুখ দিওঁ, চৰকাৰে প্লেন দিয়ে। আৰু আপোনালোকে আহি ইয়াৰ পৰা লৈ যাওক। এইবিলাক কঁঠাল আছে, পাহাৰত লগাই দিয়ক। বান্দৰৰ লগত আপোনাৰ মানুহৰ সংঘাত নহয় কেতিয়াও। আম লগাই দিয়ক, লেচু লগাই দিয়ক, নিজে কমচে কম এটা পুলি লগাই দিয়ক। পাহাৰবিলাকত আচলতে সংৰক্ষণ কৰা এইবিলাক লগাই দিয়ক। এই জামৰ পুলি, জাম চুগাৰৰ কাৰণে, আপোনাৰ হাৰ্টৰ কাৰণে বিৰাট প্ৰয়োজন, এইবিলাক লগাই দিয়ক। এই মধুৰিআম লগাই দিয়ক। এইবিলাক নিজৰ ঘৰৰ কাৰণে আপোনাৰ খুব সুন্দৰ। সকলোৱে আচলতে নিজে চিন্তা কৰিব লাগে, গছ গছনি নিজে ৰুব লাগে। যেনেকৈ আপোনাৰ ল'ৰা ছোৱালীক যেনেকৈ সংৰক্ষণৰ কাৰণে আমি চিন্তা কৰোঁ, গছ থাকিলে ল'ৰা ছোৱালী থাকিব। ল'ৰা ছোৱালীক সংৰক্ষণ দিয়াৰ আগতে আচলতে ল'ৰা ছোৱালী জন্ম দিয়াৰ আগতে আচলতে এনেকুৱা গছ আচলতে ৰুই ল'ব লাগে। আচলতে এইটোৱে আছিল ডাঙৰ কথা। আমাৰ গছ নুৰুৱে, ল'ৰা ছোৱালী জন্ম দিয়ে। ল'ৰা ছোৱালী জন্ম অক্সিজেনটো ক'ৰ পৰা পাই আছে, এইটোৱে আচলতে দেখাই আছোঁ। এইবিলাক প্লেণ্টেশ্যন লগাব লাগে। সংসাৰ যেতিয়া আগবাঢ়াব, সংসাৰ কৰাৰ আগতে কমচে কম গছৰ পুলি কমচে কম নিজৰ কাৰণে ৰুই লওক। এইটোৱে আচলতে মোৰ মেছেজ বুলি ভাবক। আজি আপোনাৰ গুৰুজনাৰ তিথি, মাধৱদেৱৰ তিথি। আজি সেইকাৰণে ভিডিঅ'টো দেখালোঁ আপোনালোকক। এয়া ল'লোঁ, আমি পুলি ল'লোঁ। আপোনালোকে দেখি আছে, আপোনাৰ এইটো আপোনাৰ ক্ৰেন। এই ক্ৰেন আপোনাৰ ধাননি পথাৰত আচলতে দেখিবলৈ পাইছে। আজিকালি আচলতে দেখিবলৈ পোৱা নাযায়। আৰু ইয়াতে আপোনাৰ ধাননি পথাৰৰ লগতে আপোনাৰ বনাঞ্চল, ইয়াতে অজস্ৰ গছ গছনি আছে। ইয়াতে আচলতে বাসস্থান সিহঁতৰ হয়। আৰু আমাৰ ইয়াতে এতিয়া আপোনাৰ গুৱাহাটীত গছ কাটিছে আৰু ইয়াৰে আচলতে প্ৰতিবাদ হৈ আছে। আচলতে চবেই প্ৰতিবাদ উন্নয়ন লাগে। গুৱাহাটীত আচলতে পানীত কক বগাই থাকে আৰু চৰকাৰৰ উন্নয়নো বিচাৰে। আচলতে ইয়াতে জনসাধাৰণৰ কৰিবলগীয়া কাম নাই নেকি? গছ গছনি কি তেওঁলোকে কি নিজে ৰুব নোৱাৰে নেকি? তেওঁলোকে সদায় বিল্ডিঙত থাকে, তেওঁলোকৰ কাৰণে তেওঁলোকে নিজৰ সংৰক্ষণ ভূমি আপোনাৰ পাহাৰ অঞ্চলতে ৰুব নোৱাৰে নেকি? আপোনাৰ বৰপেটাৰ পৰা নলবাৰীৰ পৰা অজস্ৰ মানুহ আহি গুৱাহাটী ভৰি পৰিছে, পাহাৰবিলাক ভৰি পৰিছে। তাত যে তেওঁলোকে আচলতে পাৰ্মিশ্যন লৈ বহিছিলে নেকি? প্ৰথমতে গছ কাটিটো বহিছিলে, তেওঁলোকে কিয় কৰা নাই তেওঁলোকৰ সেইবিলাক কামবিলাক? তাত আজি বাঘ মানুহৰ সংঘাত, হাতী মানুহৰ সংঘাত, জীৱ জন্তুৰ আপোনাৰ মানুহৰ লগত সংঘাত সদায় হৈ আছে। বনাঞ্চলৰ পৰা জনাঞ্চলত আহিছে। ইয়াতে কি জনসাধাৰণৰ কোনো কৰিবলগীয়া নাই নেকি? নিউজ চেনেলবিলাকে অকল তাৰমানে চেনেলবিলাকৰ উদ্দেশ্য আপোনাৰ কি? আপোনাৰ কৰ্ম কৰিব দিয়ে, আপোনাৰ পানীৰ তলত থাকে আৰু পানী কেনেকৈ কৰিব? ৰাস্তাটো গছ কাটি আপোনাৰতো কৰিব লাগিব। সেইটো গছ কাটি ফ্লাইঅভাৰ বনাব লাগিব। তাৰ সমান্তৰালভাৱে আপোনাৰ পানীটো